নমস্কাৰ সকলোকে এলপিএনএমই ছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ অসমীয়া কিতাপখনত দিয়া পাঠ নম্বৰ 13, যাৰ নাম হৈছে সাপ আৰু ভেকুলী ৰজা। এই পাঠটোৰ মূল কথাখিনি ইয়াত থকা হালধীয়া বাকচত দিয়া আছে। ইয়াত কি লিখা আছে? সাধু কথাসমূহ অসমীয়া লোকসাহিত্যৰ অমূল্য সম্পদ। ই শিশুৰ সৃষ্টিশীল প্ৰতিভা আৰু কল্পনা শক্তিৰ বিকাশ ঘটায়। সাধু কথাসমূহৰ লগত কিছুমান নীতি শিক্ষাও জড়িত হৈ থাকে। সকলো জাতি জনগোষ্ঠীৰ মাজত বিভিন্ন সাধুকথা মৌখিকভাৱে প্ৰচলন হৈ আহিছে। এই পাঠত তোমালোকক অৰুণাচলৰ টাংচা জনগোষ্ঠীৰ মাজত প্ৰচলিত এটি সাধু পঢ়িবলৈ দিয়া হৈছে। সাধুটোৰ জৰিয়তে তোমালোকে বন্ধুত্ব, নেতৃত্ব, সহযোগিতা আদি গুণসমূহৰ লগতে সমস্যা সমাধানৰ বাবেও চিন্তা কৰিবলৈ শিকিবা। এইখিনি আছিলে এই পাঠটোৰ মূল কথাখিনি। তোমালোকে এইখিনি ভালদৰে এবাৰ চাই ল'বা। ইয়াৰ পাছত তোমালোকে পোনপ্ৰথমে এই পাঠটো তোমালোকে পোনপ্ৰথমে 2-4 মান ভালদৰে পঢ়ি ল'বা। অৰ্থাৎ 2-4 মান ভালদৰে পঢ়ি ল'বা। যেতিয়া তোমালোকে এই পাঠটো 2-4 মান ভালদৰে পঢ়ি ল'বা, তেতিয়া তোমালোকে পাঠটো ভালদৰে বুজি পাবা। যেতিয়া তোমালোকে এই পাঠটো ভালদৰে বুজি পাবা, তেতিয়া তোমালোকে এই পাঠৰ পিছফালে থকা যিখিনি পাঠভিত্তিক প্ৰশ্ন দি আছে সেইখিনি তোমালোকে অতি সহজে সমাধান কৰিব পাৰিবা। আজি আমি এই পাঠটোৰ পিছফালে থকা যিখিনি পাঠভিত্তিক প্ৰশ্ন দি আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সেইবাবে 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে? তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। 1 নম্বৰ প্ৰশ্ন, পেটী সাপডাল ক'ত শুই আছিল? ক নম্বৰ অপশ্যন পুখুৰীত, খ নম্বৰ পাহাৰৰ সিপাৰত, গ নম্বৰ গছত, ঘ নম্বৰ শিলৰ সুৰুঙত। পেটী সাপডাল ক'ত শুই আছিল? ঘ নম্বৰ শিলৰ সুৰুঙত। যেহেতু ইয়াত গ নম্বৰ অপশ্যনটো শুদ্ধ, সেইবাবে তোমালোকে ইয়াত থকা গ নম্বৰ বৃত্তটো ধুনীয়াকে তোমালোকৰ কিতাপত গোল কৰি দিবা। অৰ্থাৎ পেটী সাপডাল ক'ত শুই আছিল? শিলৰ সুৰুঙত। ইয়াৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে? ভেকুলী ৰজাই পেটী সাপক পুখুৰীলৈ কিয় লৈ গৈছিল? ক নম্বৰ অপশ্যন পুখুৰীৰ ভেকুলী খাবলৈ, খ নম্বৰ নীতি নিয়ম বান্ধি দিবলৈ, গ নম্বৰ সমস্যা সমাধান কৰিবলৈ, ঘ নম্বৰ মিলা প্ৰীতিৰে বাস কৰিবলৈ। 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হ'বগৈ গ নম্বৰ। ভেকুলী ৰজাই পেটী সাপক পুখুৰীলৈ কিয় আনিছিল? সমস্যা সমাধান কৰিবলৈ আনিছিল। যেহেতু চোৱা ইয়াত গ নম্বৰ অপশ্যনটো শুদ্ধ, সেইবাবে আমি ইয়াত থকা গ নম্বৰ বৃত্তটো গোল কৰিব লাগিব। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকে তোমালোকৰ কিতাপত গ নম্বৰ অপশ্যনটো গোল কৰি দিবা। ইয়াৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে? 2 নম্বৰ প্ৰশ্ন, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটি পাঠটিৰ আধাৰত শুদ্ধ বুলি বাছি লোৱা হৈছে। যেহেতু চোৱা আমি যেতিয়া পাঠটো পঢ়িছিলোঁ, পাঠটোত আমি পাইছিলোঁ যে ভেকুলী ৰজাই সাপডালক কি কাৰণে পুখুৰীলৈ লৈ গৈছিল, সেইটো যিহেতু আমি পাইছিলোঁ, সেইকাৰণে আমি এই 2 নম্বৰ প্ৰশ্নৰ বাবে আমি কি কৰিছোঁ? পাঠটিৰ আধাৰত অপশ্যনটো আমি শুদ্ধ বুলি বাছি ল'লোঁ, হয়নে? অৰ্থাৎ তোমালোকক যদি ক'বলৈ দিয়ে বা লিখিবলৈ দিয়ে 2 নম্বৰ প্ৰশ্নৰ উত্তৰ, তেতিয়াহ'লে তোমালোকে এনেধৰণে লিখিবা, ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটি পাঠটিৰ আধাৰত শুদ্ধ বুলি বাছি লোৱা হৈছে। এইটো হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত চোৱা 3 নম্বৰ প্ৰশ্নটো কি কৈছে? 3 নম্বৰ প্ৰশ্ন, তলত দিয়া শব্দবোৰ অৰ্থৰ সৈতে মিলোৱা। অৰ্থাৎ চোৱা এই চাইডত শব্দকেইটা দিয়া আছে আৰু এই চাইডত অৰ্থকেইটা দিয়া আছে। আমি শব্দৰ লগত অৰ্থখিনি মিলাব লাগে। চোৱা প্ৰথম যোনটো শব্দ আছে সেইটো আছে উল্লাস। উল্লাস মানে হৈছে আনন্দ। এইবাবে তোমালোকে এই উল্লাসৰ লগত আনন্দটো মিলাই দিবা। তাৰপিছত চোৱা লিখা আছে মতানৈক্য। মতানৈক্য মানে হৈছে মতৰ পাৰ্থক্য। এই মতানৈক্যৰ লগত তোমালোকে এই মতৰ পাৰ্থক্যটো মিলাই দিবা। তাৰপিছত আছে চোৱা কি গোমা। গোমা মানে হৈছে গোমোঠা বা বিবৰ্ণ। এইটোৰ লগত এইটো মিলাই দিবা। প্ৰথমে এইটোৰ লগত উল্লাসৰ লগত আনন্দটো মিলাবা, মতানৈক্যৰ লগত মতৰ পাৰ্থক্য আৰু গোমাটোৰ লগত গোমোঠা বা বিবৰ্ণটো মিলাই দিবা। তাৰপিছত আছে চোৱা যুঁজাৰু। যুঁজাৰুৰ লগত তোমালোকে মিলাবা যি যুঁজ কৰে। তাৰপিছত আছে ভংগ। ভংগৰ লগত মিলাবা তোমালোকে ভগা বুলি মিলাবা। চোৱা এইখিনি 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকে শব্দৰ লগত অৰ্থখিনি মিলাই ল'বা। ইয়াৰ পাছত চোৱা 4 নম্বৰ প্ৰশ্নটো কি কৈছে? 4 নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন, ভেকুলী ৰজা ক'ত বাস কৰিছিল? ইয়াৰ উত্তৰটো লিখিবা। ভেকুলী ৰজা পুখুৰীত বাস কৰিছিল। খ নম্বৰ প্ৰশ্ন, ভেকুলী ৰজাই কেনেকৈ ৰাজ্যৰ ভেকুলীবোৰক দায়িত্ব পালনৰ বাবে আগ্ৰহী কৰি তুলিছিল?
ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা ভেকুলী ৰজাই গা বুঢ়া টেকেলা আদি ভাৱ দি ৰাজ্যৰ ভেকুলীবোৰক দায়িত্ব পালনৰ বাবে আগ্ৰহী কৰি তুলিছিল। এইটো হ'ল আমাৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা গ নম্বৰ প্ৰশ্নটো কি কৈছে। গ নম্বৰ প্ৰশ্ন পেটী সাপডালৰ কিয় খং উঠিছিল? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। তোমালোকৰ পৰীক্ষাত এই প্ৰশ্নটো আহিব পাৰে, সেইবাবে তোমালোকে এই প্ৰশ্নটো ভালদৰে চাই ল'বা। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা পেটী সাপডালে শিলৰ সুৰুঙত শুই থাকোঁতে ভেকুলী ৰজাই ইটো শিলৰ পৰা সিটো শিললৈ জঁপিয়াই পেটী সাপডালৰ শান্তি ভংগ কৰাৰ বাবে পেটী সাপডালৰ খং উঠিছিল। এইটো হ'ল আমাৰ গ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত চোৱা ঘ নম্বৰ প্ৰশ্নটো কি কৈছে ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ ক'ত আছিল? ইয়াৰ উত্তৰটো লিখিবা শিলৰ পাহাৰখন পাৰ হ'লেই ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ। 9 নম্বৰ প্ৰশ্ন পেটী সাপডালক ভেকুলী ৰজাই কলৈ লৈ গৈছিল? ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা পেটী সাপডালক ভেকুলী ৰজাই সিহঁতৰ ৰাজ্যত অৰ্থাৎ পুখুৰীলৈ লৈ গৈছিল। এইটো হ'ল আমাৰ 9 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। ইয়াৰ পিছত চোৱা প্ৰথম 6 নম্বৰ প্ৰশ্ন সাপে ভেকুলী ৰজাক কি চৰ্ত বান্ধি দিছিল? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকে ভালদৰে চাই ল'বা। ইয়াৰ উত্তৰটো লিখিবা ভেকুলী ৰজাই নিতৌ এটাকৈ ভেকুলী সাপডালক খাবলৈ দিব লাগিব বুলি সাপে ভেকুলী ৰজাক চৰ্ত বান্ধি দিছিল। ইয়াৰ পাছত চোৱা 5 নম্বৰ প্ৰশ্ন। 5 নম্বৰ প্ৰশ্ন তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন ভেকুলী ৰজা আৰু প্ৰজাৰ মাজত কিয় মতানৈক্য হৈছিল? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো চাই ল'বা তোমালোকে ভালদৰে। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা ভেকুলী ৰজাই দা ডাঙৰীয়াৰ কথা মানি লোৱা নাছিল বাবে ভেকুলী ৰজা আৰু প্ৰজাৰ মাজত মতানৈক্য হৈছিল। চ' ইয়াত আৰু বানানটো ভুল হৈ আছে। তোমালোকে য'ত য'ত এইদৰে আ ৰ হস্ৰগাৰটো দেখা তোমালোকে এইদৰে নিলিখি পেলাই ৰয়েৰু বুলি লিখিবা। ৰয়েৰু বুলি লিখিবা আৰু। চ' এই এপটোত আৰু বানানটো মানে নাহে, অৰ্থাৎ ভুলকে আহে। তোমালোকে য'ত য'ত এনেধৰণে আৰু বানানটো দেখিবলৈ পাবা তাত তোমালোকে এইদৰে নিলিখি পেলাই ৰয়েৰু বুলি লিখিবা আৰু বানানটো লিখিবা। এইটো হ'ল আমাৰ 5ৰ ক নম্বৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। ইয়াৰ পিছত চোৱা 6 নম্বৰ প্ৰশ্ন। 6 নম্বৰ ভেকুলী ৰজাই কিছু নীতি নিয়ম বান্ধি থৈ যোৱাৰ কথা কিয় চিন্তা কৰিছিল? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা ভেকুলী ৰজাৰ মৃত্যুৰ পাছত ৰজাৰ সন্তানে ৰজা হৈ শাসন কৰিব বুলি ভাবি ভেকুলী ৰজাই কিছু নীতি নিয়ম বান্ধি থৈ যোৱাৰ কথা চিন্তা কৰিছিল। ইয়াৰ পাছত চোৱা গ নম্বৰ প্ৰশ্ন ভেকুলী ৰজা কিয় বিপাঙত পৰিছিল? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা পুখুৰীটোৰ সকলো ভেকুলী সাপডালে খাই নাইকিয়া কৰাৰ পিছত শেষত সাপডালে ভেকুলী ৰজাকে খোৱাৰ কথা কৈছিল। সেই কথা শুনি ভেকুলী ৰজা বিপাঙত পৰিছিল। এইটো হ'ল আমাৰ গ নম্বৰ প্ৰশ্নৰ উত্তৰ। আৰু এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকে ভালদৰে চাই ল'বা, তোমালোকৰ পৰীক্ষাত আহিব পাৰে। ইয়াৰ পিছত চোৱা 6 নম্বৰ প্ৰশ্ন কোনে কাক আৰু কিয় কৈছিল লিখা। ক নম্বৰ প্ৰশ্ন বিহু আহিলে প্ৰথমে ময়ে গীত গাম আৰু নাচিম। এই কথাষাৰ কোনে কাক কৈছিল আৰু কিয় কৈছিল? তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা উক্ত কথাষাৰ ভেকুলী ৰজাই প্ৰজাসকলক কৈছিল কাৰণ ভেকুলী ৰজাই নিজৰ মৃত্যুৰ পিছত নিজৰ সন্তানক ৰজা বনাবৰ বাবে কিছু নীতি নিয়ম বান্ধি থৈ যাব বিচাৰিছিল। ইয়াৰ পিছত চোৱা 6 নম্বৰ প্ৰশ্ন এয়া ঋতু বা উৎসৱৰহে গীত, তেওঁলোকে গাইছে গাওক, আমিও জানো উৎসৱৰ আনন্দ অনুভৱ কৰা নাই। এই কথাষাৰ কোনে কাক কৈছিল আৰু কি কাৰণে কৈছিল? ইয়াৰ উত্তৰটো লিখিবা কথাষাৰ দা ডাঙৰীয়াসকলে ভেকুলী ৰজাক কৈছিল কাৰণ পুখুৰীটোত থকা আন ভেকুলীবোৰে ৰজাৰ কথা পাহৰি গীত গাইছিল বাবে ভেকুলী ৰজাই আন এখন সভাৰ আয়োজন কৰিছিল। এইটো হ'ল আমাৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা ঘ নম্বৰ প্ৰশ্নটো কি কৈছে মোৰ সমান শক্তিশালী কাকো তুমি বিচাৰি নোপোৱা। এই কথাষাৰ কোনে কাক কৈছিল? ইয়াৰ উত্তৰটো লিখিবা পেটী সাপডালে ভেকুলী ৰজাক কথাষাৰ কৈছিল কাৰণ ৰাজ্যত প্ৰজাই ভেকুলী ৰজাৰ কথা নুশুনাৰ বাবে ভেকুলী ৰজাই মিতিৰ বিচাৰি পাহাৰৰ সিপাৰে যাব ওলাইছিল। এইটো হ'ল আমাৰ গ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পৰা চাইছে তোমালোকে লিখি ল'বা। ইয়াৰ পিছত চোৱা ঘ নম্বৰ প্ৰশ্নটো কি কৈছে। ঘ নম্বৰ প্ৰশ্ন মই নাজানো তুমিহে মোক মাতি আনিছিলা। এই কথাষাৰ কোনে কাক কৈছিল? ইয়াৰ উত্তৰটো লিখিবা
উক্ত কথাষাৰ পেটীসাপডালে ভেকুলী ৰজাক কৈছিল, কাৰণ পেটীসাপডালে পুখুৰীত থকা সকলো ভেকুলী খাই নাইকিয়া কৰাৰ পিছত ভেকুলী ৰজাক খাদ্য বিচৰাত ভেকুলী ৰজাই ক'ৰ পৰা আনি দিব বুলি কৈছিল। এইটো হ'ল আমাৰ গ নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোক ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা 7 নম্বৰ প্ৰশ্নটো কি কৈছে। 7 নম্বৰ প্ৰশ্ন, আগ পিছ নুশুনি কাম কৰিলে নিজৰে বিপদ হয়। শিক্ষকৰ সহায় লৈ সাধুটোৰ আধাৰত কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। উত্তৰ, যিকোনো কাম কৰাৰ আগতে সুবিধা অসুবিধা হ'ব পৰা বিপদ বা পৰিণাম বিচাৰি চোৱা উচিত। যদি কোনোবাই কাম এটা কৰাৰ আগতে আগ পাছ চিন্তা নকৰি কামটো কৰে, তেন্তে অপ্ৰত্যাশিত সমস্যা বা বিপদৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। কথাষাৰ পাত্ৰীৰ আধাৰত বুজাবলৈ গ'লে যেতিয়া ভেকুলী ৰজাই অনাশায়ে প্ৰজাসকলৰ ওপৰত খং কৰি আন এখন সভা আয়োজন কৰাত ডা-ডাঙৰীয়াসকলে বাধা দিছিল, সেই কথা অমান্য কৰি ভেকুলী ৰজাই মিতিৰ বিচাৰি ওলাইছিল। বাটত লগ পোৱা অচিনাকি পেটীসাপডালৰ সকলো প্ৰস্তাৱত ভেকুলী ৰজাই একো চিন্তা চৰ্চা নকৰাকৈ মান্তি হৈছিল। শেষত ডা-ডাঙৰীয়াসকলৰ কথা নুশুনাৰ ফলত ভেকুলী ৰজা পেটীসাপডালৰ ওচৰত বিপাঙত পৰিবলগীয়া হৈছিল। সেয়েহে যিকোনো কাম কৰাৰ আগতে ভালদৰে আগ পাছ চিন্তা ভাৱনা কৰিব লাগে, যদিহে নকৰে পৰিণাম ভয়ংকৰ হ'ব পাৰে। এইটোৱে হ'ল আমাৰ 7 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ভালদৰে চাই ল'বা আৰু ধুনীয়াকৈ ইয়াৰ পৰা চাইছে লিখি ল'বা। ইয়াৰ পাছত চোৱা কি কৈছে। ইয়াৰ পাছত চোৱা ইয়াত ভাষা অধ্যয়ন দি আছে, এইখিনি তোমালোকে পঢ়ি ল'বা। মই 8 নম্বৰ প্ৰশ্নটো সমাধান কৰি দিছোঁ। চোৱা 8 নম্বৰ প্ৰশ্নটো কি কৈছে। 8 নম্বৰ প্ৰশ্ন, উতে প্ৰত্যয়যুক্ত পদ ব্যৱহাৰ কৰি তলত দিয়া বাক্যবোৰ পূৰ কৰা, অৰ্থাৎ খালী ঠাইখিনি পূৰ কৰিব লাগে। ক নম্বৰ প্ৰশ্ন, তলাটো খুলিবলৈ চাবিপাত পৰি গ'ল। আৰু চোৱা বেকাৰত লিখা আছে ল যোগ উতে দুটা লগ লাগি কি হ'ব লওঁতে, অৰ্থাৎ আমি ইয়াত খালী ঠাইটো লিখিব লাগিব লওঁতে। খ নম্বৰ, কিতাপখন চাই ল'বা দি যোগ উতে, এই দি যোগ উতে দুটা লগ লাগিলে কি হ'ব দিওঁতে, অৰ্থাৎ ইয়াত লিখিব লাগিব দিওঁতে, কিতাপখন দিওঁতে চাই ল'বা। গ নম্বৰ, কামটো কিছু সময় লাগিব কৰ যোগ উতে দুটা লগ লাগিলে কি হ'ব কৰোঁতে, অৰ্থাৎ কামটো কৰোঁতে কিছু সময় লাগিব, অৰ্থাৎ আমি এই খালী ঠাইটোত কৰোঁতে লিখিব লাগিব। ঘ নম্বৰ, ভাত কথা নাপাতিবা খা যোগ উতে এই দুটা লগ লাগি কি হ'ব খাওঁতে, অৰ্থাৎ ভাত খাওঁতে কথা নাপাতিবা। আৰু এইখিনি উত্তৰটো চোৱা মই আগতে ইয়াত লিখি দিছিলোঁ 8 নম্বৰৰ উত্তৰখিনি তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। 8ৰ কৰ উত্তৰ লিখিবা ল যোগ উতে দুটা লগ লাগি কি হ'ব লওঁতে। খ নম্বৰ উত্তৰ, দি যোগ উতে দুটা লগ লাগি হ'ব দিওঁতে। ঘ নম্বৰ উত্তৰ, কৰ যোগ উতে দুটা লগ লাগি হ'ব কৰোঁতে। ঘ নম্বৰ, খা যোগ উতে দুটা লগ লাগি কি হ'ব খাওঁতে। ইয়াৰ পৰা চাইছে তোমালোকে 8 নম্বৰৰ প্ৰশ্ন উত্তৰখিনি লিখি ল'বা। ইয়াৰ পিছত চোৱা 9 নম্বৰ প্ৰশ্নটো কি কৈছে। 9 নম্বৰ প্ৰশ্ন, তলত দিয়া শব্দবোৰ ভাঙি লিখা আৰু সেই শব্দবোৰ প্ৰয়োগ কৰি এটাকৈ বাক্য লিখা। ক নম্বৰ, পঢ়োঁতেতো আমি কেনেকৈ লিখিব লাগিব পৰ যোগ উতে লিখিব লাগিব, পৰ যোগ উতে দুটা লগ লাগি কি হ'ব পঢ়োঁতে, অৰ্থাৎ চোৱা মই ইয়াত আগতীয়াকৈ লিখি থৈছিলোঁ 9ৰ ক উত্তৰ, পঢ়োঁতেতো আমি এইদৰে লিখিব লাগিব পৰ যোগ উতে দুটা লগ লাগি কি হ'ব পঢ়োঁতে। আৰু ইয়াৰে এটা বাক্য ৰচনা আমাক কৰিব দিছে, সেইবাবে তোমালোকে পঢ়োঁতে দি এটা বাক্য ৰচনা এইদৰে লিখিবা, সদায় পঢ়োঁতে মনোযোগেৰে পঢ়িব লাগে। এইটো হ'ল আমাৰ 9ৰ কৰ উত্তৰ। ইয়াৰ পিছত চোৱা খ নম্বৰটো কি কৈছে। খ নম্বৰটো আছে বহোঁতে, গ নম্বৰ আছে শুওঁতে, ঘ নম্বৰ আছে গাওঁতে, ঙ নম্বৰ আছে হাঁহোঁতে। এতিয়া চোৱা ইয়াৰ উত্তৰখিনি মই ইয়াত আগতীয়াকৈ লিখি থৈছিলোঁ। আৰু খ নম্বৰ উত্তৰটো এনেধৰণে লিখিবা, বহোঁতেতো তোমালোকে এইদৰে ভাঙিবা ব যোগ উতে দুটা লগ লাগি কি হ'ব বহোঁতে, আৰু বহোঁতেৰে এটা বাক্য ৰচনা লিখিবা, সি বহোঁতে চকীখন ভাঙি গ'ল। গ নম্বৰৰ যোনটো শব্দ সেইটো হৈছে শুওঁতেতো তোমালোকে এইদৰে লিখিবা শু যোগ উতে দুটা লগ লাগি কি হ'ব শুওঁতে, আৰু শুওঁতেৰে এটা বাক্য ৰচনা লিখিবা, ৰামে শুওঁতে সদায় আঁঠুৱা টানি শুৱে। এইটো হ'ল আমাৰ গ নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা ঘ নম্বৰটো কি দিয়া আছে। ঘ নম্বৰ, গাওঁতেতো তোমালোকে এইদৰে ভাঙিবা গা যোগ উতে দুটা লগ লাগি কি হ'ব গাওঁতে, আৰু গাওঁতেৰে এটা বাক্য ৰচনা এইদৰে লিখিবা, গান গাওঁতে কিছুমান কথা মনত ৰাখিব লাগে। ঙ নম্বৰৰ উত্তৰ, হাঁহোঁতেতো তোমালোকে এইদৰে লিখিবা,
হা যোগ ওতে দুটা লগ লাগি কি হ'বগৈ হাঁহোতে। আৰু ইয়াৰে বাক্য ৰচনাটো এইদৰে লিখিবা, ৰাজে হাঁহোতে দেউতাকৰ টোপনি ভাঙিল। এইটো হ'ল আমাৰ 9 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা 10 নম্বৰটো কি দিয়া আছে। 10 নম্বৰ প্ৰশ্ন, পাঠটোত থকা সৰ্বনাম পদবোৰ বিচাৰি উলিয়াই লিখা। অৰ্থাৎ এই খালী বাকচটোত আমি যিবোৰ সৰ্বনাম আছে সেইবোৰ লিখিব লাগে। এতিয়া চোৱা সৰ্বনাম মানে কি? সৰ্বনাম মানে হৈছে যেতিয়া আমি নামৰ সলনি যি পদ ব্যৱহাৰ কৰোঁ তেনেকুৱা পদবোৰক কি বুলি কোৱা হয়? সৰ্বনাম পদ বুলি কোৱা হয়। যেনে চোৱা, ৰাম এজন ভাল ল'ৰা। ৰাম এজন ভাল ল'ৰা। মই ইয়াত লিখিলো ৰাম এজন ভাল ল'ৰা। এতিয়া মই এই ৰামটো নকৈ মই ক'লো সি এজন ভাল ল'ৰা, বা মই ইয়াত ৰামটো নকৈ ক'লো তাই বা সি এজন ভাল ল'ৰা, তেওঁ এজন ভাল ল'ৰা। এই যে আমি যে সি, তেওঁ, তেওঁলোক, আপোনালোক এই যে শব্দকেইটা যে ব্যৱহাৰ কৰোঁ, নামৰ সলনি যে আমি সি, তেওঁলোক, আপোনালোক এই যে শব্দকেইটা ব্যৱহাৰ কৰোঁ তাকে কি বুলি কোৱা হয়? সৰ্বনাম পদ বুলি কোৱা হয়। এতিয়া পাঠটোত তেনেকুৱা সৰ্বনাম কি কি আছে সেইখিনি বাছি আনি ইয়াত লিখিব দিছে। এতিয়া চোৱা, মই আগতীয়াকৈ ইয়াত 10 নম্বৰ প্ৰশ্ন উত্তৰটো আগতীয়াকৈ লিখি থৈছিলোঁ। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। সকলোৱে, সিহঁত, সেই, এই, তেওঁলোক, সি, তাক, তালৈকে, তুমি, তাত, মোৰ, তেওঁ, তোক, মই, মোক আদি। এইটো হ'ল আমাৰ 10 নম্বৰৰ উত্তৰ। অৰ্থাৎ এইকেইটা হৈছে সৰ্বনাম পদ। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা 11 নম্বৰ প্ৰশ্নটো কি কৈছে। 11 নম্বৰ প্ৰশ্ন, উপযুক্ত যোজক অব্যয়েৰে খালী ঠাই পূৰ কৰা। ক নম্বৰ, মই গ্ৰন্থমেলালৈ যাম, সাধু কথাৰ কিতাপ কিনিম। এতিয়া ইয়াৰ পৰা এই 3টা শব্দৰ পৰা কোনটো শব্দ ইয়াত বহিব খালী ঠাইটোত সেইটো আমাক লিখিব দিছে। মই গ্ৰন্থমেলালৈ যাম, সাধু কথাৰ কিতাপ কিনিম। এতিয়া চোৱা, ইয়াত মই গ্ৰন্থমেলালৈ যাম কিন্তু সাধু কথাৰ কিতাপ কিনিম, কিন্তুটো নহ'বগৈ হয়নে? মই গ্ৰন্থমেলালৈ যাম আৰু সাধু কথাৰ কিতাপ কিনিম। তাৰমানে ইয়াত কি হ'বগৈ? আৰু হ'বগৈ। এই খালী ঘৰটো তোমালোকে আৰু বুলি লিখিবা। মই গ্ৰন্থমেলালৈ যাম আৰু এই আৰুটো শুদ্ধ হ'বগৈ, আৰু সাধু কথাৰ কিতাপ কিনিম। খ নম্বৰ, বৰষুণ দিয়ে এইবাৰ খেতি ভাল হ'ব। ইয়াত তোমালোকে যদি বুলি লিখিবা। যদি বৰষুণ দিয়ে এইবাৰ খেতি ভাল হ'ব, কিন্তুটো নহ'ব, আৰু নহ'ব, যদিটো শুদ্ধ হ'ব খ নম্বৰটোত। ইয়াৰ পাছত গ নম্বৰ, পাহি পুথিভঁৰাললৈ গ'ল, অৰ্ণৱ নগ'ল। এতিয়া ইয়াত লিখিবা কিন্তু বুলি লিখিবা। পাহি পুথিভঁৰাললৈ গ'ল কিন্তু অৰ্ণৱ নগ'ল। এই কিন্তুটো তোমালোকে ইয়াত লিখিবা। ইয়াৰ পিছত ঘ নম্বৰ, মই খেলিবলৈ যাম, ঘৰতে বহি কিতাপ পঢ়িম। ইয়াত তোমালোকে এই নাইবাটো লিখিবা। মই খেলিবলৈ যাম নাইবা ঘৰতে বহি কিতাপ পঢ়িম। চ' ইয়াৰ উত্তৰখিনি মই আগতীয়াকৈ ইয়াত লিখি দিছিলোঁ। 11 নম্বৰৰ কৰ উত্তৰ তোমালোকে প্ৰথম ইয়াত আৰু বুলি লিখিবা। আৰু বানানটো তোমালোকে এইদৰে লিখিবা। আৰু বুলি লিখিবা। খ নম্বৰটোত যদি লিখিবা, গ নম্বৰটোত কিন্তু লিখিবা, আৰু ঘ নম্বৰটোত নাইবা বুলি লিখিবা। ইয়াৰ পৰা চাইছে তোমালোকে 11 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি লিখি ল'বা। ইয়াৰ পিছত চোৱা 12 নম্বৰ প্ৰশ্নটো কি আছে। 12 নম্বৰ চোৱা, সাতৰ ভাঙো আহা। দুটা সাতৰ দিয়া আছে, এই সাতৰখিনি আমি ভাঙিব লাগে। ভেকুলীয়ে কৰে কালৈ ভয়, চোবাই নাখায় গিলি থয়। ইয়াৰ যোনটো উত্তৰ সেইটো হ'ব সাপ। এই ঘৰটোত তোমালোকে সাপ বুলি লিখিবা। সাপ বানানটো লিখি দিবা। খ নম্বৰ সাতৰ, বাঘৰ দৰে জঁপিয়াই কুকুৰৰ দৰে বহে, শিলৰ দৰে তল যায় তুলাৰ দৰে বাঢ়ে। ইয়াৰ উত্তৰটো হ'ব ভেকুলী। ভেকুলী লিখিবা। ভেকুলী কি কৰে? বাঘৰ দৰে জঁপিয়াই কুকুৰৰ দৰে বহে, শিলৰ দৰে তল যায় তুলাৰ দৰে বাঢ়ে। এইটো হ'ল আমাৰ সাতৰখিনিৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। প্ৰথম ক নম্বৰ সাতৰ উত্তৰটো হ'ব সাপ, খ নম্বৰৰ উত্তৰটো হ'বগৈ ভেকুলী। চ' ইয়াৰ উত্তৰকেইটা মই আগতীয়াকৈ লিখি থৈছিলোঁ ইয়াত। 12 নম্বৰৰ কৰ উত্তৰ সাপ, খ নম্বৰৰ উত্তৰ ভেকুলী। ইয়াৰ পিছত চোৱা গ নম্বৰ সাতৰটো চকী দি আছে। পাঠটোত এটা 3 আখৰীয়া শব্দ আছে যাৰ একম আৰু তৃতীয় আখৰ মিলি এবিধ পোহনীয়া চৰাই হয়। দ্বিতীয় আৰু তৃতীয় আখৰ মিলি এবিধ ডিঙিত পিন্ধা গহনা হয়। তৃতীয় আৰু দ্বিতীয় আখৰ মিলি এখন ঠাইৰ নাম হয়। দ্বিতীয় আৰু প্ৰথম আখৰ মিলি এবিধ মেকুৰীৰ নিচিনা বনৰীয়া জন্তু হয়। সেই শব্দটো বিচাৰি উলিয়াই লিখা। ইয়াৰ যোনটো উত্তৰ সেইটো হ'বগৈ পাহাৰ। ইয়াৰ উত্তৰটো লিখিবা পাহাৰ।
প আকাৰে পা, হ আকাৰে হা, ৰ পাহাৰ। এই ঘৰটো তোমালোকে পাহাৰ লিখি দিবা। এতিয়া চব প্ৰথম পইণ্টটোত কি কৈছে, প্ৰথম আৰু তৃতীয় আখৰ মিলি এবিধ পোহনীয়া চৰাই হয়। চব প্ৰথম আমাৰ যোনটো ইয়াত আমি আখৰ পালো সেইটো কি আছে, প আকাৰ, হয়নে? আৰু তৃতীয় আখৰটো কি আছে, ৰ। প আকাৰে পা, ৰ কি হ'বগৈ, পাৰ। পাৰ কি এবিধ পোহনীয়া চৰাই, হয়নে? প্ৰথম আৰু তৃতীয় আখৰ দুটা মিলিলে কি হ'ল, আমাৰ এটা চৰাইৰ কি পালো, নাম পালো। তাৰপিছত দ্বিতীয় আৰু তৃতীয় আখৰ মিলি এবিধ ডিঙিত পিন্ধা গহনা হ'ল। দ্বিতীয় ইয়াত আখৰটো কি আছে, হ আকাৰ, আৰু তৃতীয় আখৰটো কি আছে, ৰ। এই দুটা লগ লাগিলে কি হৈ গ'ল, হাৰ হৈ গ'ল। আৰু হাৰ কি কৰে মানুহে, ডিঙিত পিন্ধে। তাৰপিছত তৃতীয় আৰু দ্বিতীয় আখৰ মিলি এখন ঠাইৰ নাম। তৃতীয় চোৱা, ৰ, আৰু দ্বিতীয় আছে হ আকাৰ, ৰ হ আকাৰ কি হ'ব, ৰহা। ৰহা এখন ঠাইৰ নাম আমাৰ অসমৰ, হয়নে? ৰহা আকাৰ, ৰহা হৈ গ'ল। তৃতীয় আখৰটো কি আছে, ৰ, আৰু দ্বিতীয় আখৰটো আছে হ আকাৰ। ৰ হ আকাৰ দুটা লগ লাগিলে কি হ'ল, ৰহা। আৰু ৰহা হ'ল আমাৰ অসমৰ এখন ঠাইৰ নাম। তাৰপিছত দ্বিতীয় আৰু প্ৰথম আখৰ মিলি এবিধ মেকুৰীৰ নিচিনা বনৰীয়া জন্তু হয়। দ্বিতীয় আখৰটো কি আছে, হ আকাৰ, আৰু প্ৰথমটো আছে প আকাৰ। হ আকাৰ, প আকাৰ, হাপা। হাপাটো হৈছে মেকুৰীৰ নিচিনা বনৰীয়া জন্তু। অৰ্থাৎ ইয়াৰ উত্তৰটো তোমালোকে পাহাৰ বুলি লিখি ল'বা। এইটোৱে হ'ল আমাৰ গ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা 13 নম্বৰ প্ৰশ্ন, সাপে নিতৌ এটাকৈ ভেকুলী খোৱাৰ ফলত পুখুৰীটোত এটাও ভেকুলী নাইকিয়া হৈছিল আৰু অৱশেষত ভেকুলী ৰজাকে খাবলৈ বিচাৰিছিল। সাপৰ কথা শুনি ভেকুলী ৰজা বিপাঙত পৰি সাপৰ পৰা পৰিত্ৰাণৰ উপায় চিন্তা কৰিছিল। তোমালোকৰ মতে ভেকুলী ৰজাই সাপৰ পৰা পৰিত্ৰাণ পাব পাৰিলেনে? যদি পাৰিলে ভেকুলী ৰজাই বাৰু কি বুদ্ধি কৰিলে ভাবি কোৱা আৰু লিখা। ইয়াৰ উত্তৰটো মই ইয়াত আগতীয়াকৈ লিখি থৈছিলো, তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিব পাৰা। 13 নম্বৰৰ উত্তৰ, ভেকুলী ৰজাই সাপৰ পৰা পৰিত্ৰাণ পাব পাৰিলে। কেনেধৰণে পাইছে পৰিত্ৰাণ চোৱা, ভেকুলী ৰজাই সাপৰ পৰা পৰিত্ৰাণ পাবলৈ এটা বুদ্ধি পাঙিলে। ভেকুলী ৰজাই সাপডালক ক'লে, মই তোমাক বহুতো ভেকুলী থকা আন এখন ঠাইলৈ লৈ যাওঁ ব'লা, তাত তোমাৰ খাদ্যৰ অভাৱ নহ'ব। ভেকুলী ৰজাৰ কথা শুনি সাপডালে প্ৰথমে বিশ্বাস কৰা নাছিল যদিও শেষত ভেকুলী ৰজাক বিশ্বাস কৰি যাবলৈ ওলাল। তাৰপিছত লিখিবা, ওলাল। ভেকুলী ৰজাই সাপডালক সেই শিলৰ পাহাৰখনৰ সিমূৰে থকা মিতিৰৰ ওচৰলৈ বুলি লৈ গ'ল। ভেকুলী ৰজা আৰু সাপডালে সেইখিনি ঠাই পোৱাত ভেকুলী ৰজাই এটি গুহাৰ ওচৰলৈ সাপডালক লৈ গ'ল। গুহাৰ ভিতৰত সাপডালক সোমাই যাবলৈ দিলে। সাপডালে ভেকুলীৰ কথা শুনি সোমাই গ'ল। গুহাত বসবাস কৰিছিল ভেকুলী ৰজাৰ মিতিৰ নেউল। গুহাৰ ভিতৰত সাপডাল সোমাই যোৱাৰ লগে লগে নেউল আৰু সাপডালৰ মাজত তুমুল যুদ্ধ আৰম্ভ হ'ল। সেই যুদ্ধত নেউলে সাপডালক মাৰি পেলালে। শেষত এনেকৈয়ে ভেকুলী ৰজাই সাপডালৰ পৰা পৰিত্ৰাণ পালে। এইটো হ'ল আমাৰ 13 নম্বৰ প্ৰশ্নৰ উত্তৰ। যদি তোমালোকে লিখিব লাগে তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা চাই অতি ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা কি লিখা আছে, জানো আহা। ইয়াত চোৱা তাংছা জনজাতিৰ বিষয়ে দিয়া আছে। এইখিনি তোমালোকে ভালদৰে পঢ়ি ল'বা, কাৰণ ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। সেইবাবে তোমালোকে তাংছা জনজাতিৰ বিষয়ে ভালদৰে পঢ়ি পেলাই ভালদৰে বস্তুখিনি তোমালোকে জানি ল'বা। ইয়াৰ পিছত চোৱা কি লিখা আছে, লোকসাহিত্য। এই লোকসাহিত্য মানে কি, ইয়াৰ বিষয়েও তোমালোকৰ পৰীক্ষাত প্ৰশ্ন সুধিব পাৰে। সেইবাবে তোমালোকে এইখিনি ভালদৰে এবাৰ চাই ল'বা। ইয়াৰ পিছত চোৱা 14 নম্বৰ প্ৰশ্ন, তোমাৰ পৰিয়াল তথা সমাজৰ লোকসকলে পৰিধান কৰা সাজ পোছাকৰ নাম তলত দিয়া তালিকাখনত লিখা। পুৰুষৰ সাজপাৰ, মহিলাৰ সাজপাৰ। ইয়াৰ উত্তৰটো মই আগতীয়াকৈ লিখি থৈছিলোঁ। 14 নম্বৰৰ উত্তৰ। 14 নম্বৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা, পুৰুষৰ সাজপাৰ কি কি, ধুতি, পাইজামা, পেণ্ট, চোলা আদি। ইয়াৰ পৰা চাইছে তোমালোকে লিখি দিবা। আৰু মহিলাৰ সাজপাৰ মেখেলা, চাদৰ, শাৰী, চুৰিদাৰ আদি। ইয়াৰ পৰা চাইছে তোমালোকে 14 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত চোৱা 15 নম্বৰ প্ৰশ্নটো কি কৈছে, ভেকুলীৰ বিয়া পাতিলে যিদৰে বৰষুণ দিয়ে বুলি লোকবিশ্বাস আছে, ঠিক তেনেধৰণৰ কি কি লোকবিশ্বাস তোমাৰ অঞ্চলত প্ৰচলিত হৈ আছে, অভিভাৱক আৰু শিক্ষকৰ লগত আলোচনা কৰি লিখা। এইখিনি তোমালোকে শিক্ষকৰ পৰা বা অভিভাৱকৰ পৰা আলোচনা কৰি তোমালোকে যদি পাৰা তেতিয়াহ'লে লিখি দিবা। আৰু এইখিনি আছিলে আমাৰ এই পাঠটোত থকা প্ৰশ্ন উত্তৰখিনি। তোমালোকে চাইছে ধুনীয়াকৈ লিখি ল'বা। তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে অশেষ অশেষ ধন্যবাদ।